পুনৰ অসমবাসীক গৌৰৱ কঢ়িয়াই আনিলে এজন অসমৰ যুৱকে। এবাৰ ইলিয়াছ হুছেইনে পুনৰ অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। লণ্ডনত চাকৰি লাভ কৰিছে দৰিদ্ৰ পৰিয়ালৰ সন্তান ইলিয়াছ হুছেইন। আৰু ইলিয়াছ হুছেইন লণ্ডনত চাকৰি পোৱাৰ পিছতে এতিয়া পিতৃ মাতৃৰ মুখত দেখিবলৈ পোৱা গৈছে সুখৰ হাঁহি, লগতে সুখৰ চকু পানী দেখিবলৈ পোৱা গৈছে, কিয়নো বহুতো দুখ কষ্টত ডাঙৰ দীঘল হৈছিল ইলিয়াছ হুছেইন। আৰু সেইগৰাকী ইলিয়াছ হুছেইনে এতিয়া লণ্ডনত চাকৰি লাভ কৰিছে, যাৰ বাবে বঙাইগাঁওবাসী এতিয়া উৎফুল্লিত হৈ পৰিছে। সবিশেষ লৈ আহিছো এই মুহূৰ্তত। বঙাইগাঁওবাসীলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিলে এজন যুৱকে। দৰিদ্ৰ পৰিয়ালৰ ইলিয়াছ হুছেইন আনচাৰী উজলি উঠিছে সুদূৰ বিদেশত। বিদেশত উজলি উঠিল অসমৰ যুৱক। লণ্ডনত পেৰালিগেল অফিচাৰ হিচাপে স্থায়ী চাকৰি লাভ কৰিছে অসমৰ সন্তান। লণ্ডনত বঙাইগাঁওৰ ইলিয়াছে বছৰি লাভ কৰিব ৩৭ লাখৰ দৰমহা। ৩৭ লাখ টকাৰ দৰমহা লাভ কৰিব তেওঁ বছৰি। অসমীয়া মাধ্যমত পঢ়া শুনা কৰি লণ্ডনত বেৰিষ্টাৰী পঢ়িবলৈ গৈছিল ইলিয়াছ হুছেইনে। আৰু ইলিয়াছ হুছেইনৰ সফলতাত এতিয়া ৰাজ্যবাসীয়ে সুখ অনুভৱ কৰিছে। এয়া অত্যন্ত এটা ভাল খবৰ ৰাজ্যবাসীৰ বাবে, কিয়নো পুনৰ বিদেশত উজলিছে এবাৰ অসমৰ যুৱক ইলিয়াছ হুছেইন। এবাৰ পুনৰ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে। লণ্ডনত সম্পূৰ্ণ ব্ৰিটিছ স্পেন্সৰশ্বিপ চাকৰি লাভ কৰাটো কোটি কোটি মানুহৰ সেয়া সপোন থাকে, কিন্তু এই সপোন এতিয়া দীৰ্ঘসময়ীয়া যি সাক্ষাৎকাৰ আৰু প্ৰশিক্ষণৰ পিছত আজিৰ দিনটোত তেওঁ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। আৰু তেওঁৰ যোগদান তাৰিখ হৈছে 23 জানুৱাৰী। 23 জানুৱাৰীত ইলিয়াছ হুছেইনে যোগদান কৰিব সেই চাকৰিত, আৰু পেৰালিগেল অফিচাৰ হিচাপে তেওঁ যোগদান কৰিব। আৰু এছাইলাম আইন আৰু লণ্ডনৰ ক্ৰান্তি কোৰ্ট আৰু ট্ৰাইব্যুনেলত তেওঁ বিচাৰ কৰ্মৰ ফাইলিং কৰিব, সেয়া হৈছে তেওঁৰ কাম। আৰু তেওঁ বছৰি লাভ কৰিব ৩৭ লাখ টকা। ৩৭ লাখ টকা তেওঁ বাৰ্ষিক বেতন লাভ কৰিব। আৰু ওপৰঞ্চি থাকিবলগীয়া যিহেতু সুবিধা সকলো তেওঁ পাব, বাৰ্ষিক ছুটি পাব, ভ্ৰমণ খৰচ পাব, আৰু পৰিয়ালৰ খৰচ তেওঁ লাভ কৰিব। সকলোৰে পৰা দুৱা বিচাৰিছে ইলিয়াছে। আপুনিও তেওঁক শুভেচ্ছা জনাওক। তেওঁ উল্লেখ কৰিছে যে মোৰ সকলো পৰিকল্পনা কাৰ্যকৰী কৰাৰ যিটো মহান আল্লাহক অগাধ কৃতজ্ঞতা জনাইছোঁ। আৰু ইলিয়াছৰ সফলতাত এতিয়া সুখ অনুভৱ কৰিছে পিতৃ মাতৃৰ লগতে ইলিয়াছে, যিটো অত্যন্ত ভাল অনুভৱ কৰিছে তেওঁ, কিয়নো অতি দুখত তেওঁ ডাঙৰ হৈছে। আৰু সেই দুখত ডাঙৰ হোৱা আজি যুৱকজনে সুনাম কঢ়িয়াবলৈ তেওঁ সক্ষম হৈছে, আৰু তেওঁ এবাৰ বিদেশত সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে। ইলিয়াছৰ কিছু মন্তব্য আছে আমাৰ হাতত, সেয়া এবাৰ শুনাবলৈ চেষ্টা কৰিম দৰ্শকসকল। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম ৰহমতুল্লাহি ওবাৰাকাতুহ। আপোনালোকক বহুত বহুত মোৰ ফালৰ পৰা শুক্ৰিয়া আদায় কৰিছোঁ, আৰু আল্লাহৰ শুক্ৰিয়া আদায় কৰিছোঁ মোৰ পেৰেণ্টছক, মা দেউতা, ভাই, মোৰ ফেমিলি মেম্বাৰ্ছ সকলোকে, আৰু মোৰ ফ্ৰেণ্ড চাৰ্কেল, ৱেল উইচাৰ, টিচাৰ্ছ, কাৰণ মোৰ আসাতিজা মাদ্ৰাছাৰ, কাৰণ আপোনালোকে দোৱা কৰিছে, যাৰ কাৰণে এইটো এটা লং টাৰ্ম ড্ৰিম আছিল মোৰ, যে কিবা এটা স্পন্সৰশ্বিপ পোৱাৰ কাৰণে। এইটো বহুত ডিফিকাল্ট হয়, কাৰণ ব্ৰিটিছে অৰ্থাৎ একটা ল পাছ কৰিছে কেইবছৰমান আগতে, প্ৰায় 39 বা 40,000 পাউণ্ড দেখাব লাগে, লগতে স্পন্সৰশ্বিপ চাৰ্টিফিকেট লাগে, লাইচেঞ্চ লাগে, বহুত ডিফিকাল্ট হয় ফুল ফাণ্ডেড স্কলাৰশ্বিপ অৰ্থাৎ ফাণ্ডেড স্পন্সৰশ্বিপ জব পোৱাটো ইংলেণ্ডত পাৰ্মানেণ্টলি। চ' মোৰ এইটো ড্ৰিম আছিল, আৰু যিহেতু আল্লাহ সুবহানাহু ওয়া তাআলাৰ শুক্ৰিয়াত লিগেল ফাৰ্মত বেৰিষ্টাৰ এণ্ড চলিচিটৰ ল ফাৰ্মছ আৰু এই হাউচিং এণ্ড মাৰ্কেটিঙত আপোনাৰ এজন অৰ্থাৎ পেৰালিগেল অফিচাৰ হিচাপে জব পাই বহুত ভাল লাগিছে লণ্ডন কৰেডনত, লণ্ডন ভিক্টৰিয়াৰ ওচৰত। চ' আপোনালোকে আহিলে নিশ্চয় লগ পাম, আৰু বহুত লং টাৰ্ম হয়। এতিয়াতো যাম, ঘৰত যাম, কাৰণ হলিডে থাকে, চেলাৰিও বহুত ভাল। কাৰণ সেইকাৰণে মই অনুৰোধ কৰিম সকলোকে, মাদ্ৰাছাত যিসকলে পঢ়া শুনা কৰে, মই যিহেতু হাফিজ হৈছোঁ, পিছত আলিমনো পঢ়া শুনা কৰিছোঁ, বা এতিয়াও পাৰ্ট টাইম কৰি আছোঁ। চ' সেইকাৰণে মাৰ্চাত পঢ়িও বহুত কিবা কিবি কৰিব পাৰি। আলহামদুলিল্লাহ মোৰ ভাল লাগিছে, যে দিনাখন সপোন আছিল। চ' আলহামদুলিল্লাহ ইংলেণ্ডত এনেকুৱা এটা জব পোৱাটো বহুত এটা ডাঙৰ কথা। বহুত ষ্টুডেণ্টৰ ড্ৰিম থাকে, বহুত ড্ৰিম থাকে, আপোনাৰ মিলিয়ন ষ্টুডেণ্টছ should show that they get the permanent job with the handsome salary, accommodation and
এলাউন্সেছ এটচেট্ৰা। চ' ভাল লাগিল আপোনালোকৰ দোৱা আশীৰ্বাদৰ কাৰণে, আৰু আকৌ লগ পাম অসমত আহিলে, আৰু অসমৰ চান হিচাপে নিজে গৌৰৱ ফিল কৰোঁ আলহামদুলিল্লাহ। চ' আৰু ফাইনেলি মই ক'ব বিচাৰিম যিসকলে ল ফাৰ্মৰ লগত ইণ্টাৰেষ্ট, বা ল ফাৰ্মত বা ট্ৰিবিউনেল বা কোৰ্ট অফ লত প্ৰেক্টিছ কৰাৰ কাৰণে ইণ্টাৰেষ্ট, বা LLB কৰি আছে, BLLB বা LLM বা PhD বা ইণ্টাৰ্ণশ্বিপ কৰি আছে, বা জুডিচিয়েল কোচিং কৰি আছে, ল ফাৰ্মৰ যে প্ৰফেশ্যন বহুত ভাল, মই ভাল পাওঁ ল ফাৰ্ম। চ' সেইকাৰণে অনুৰোধ কৰিম সকলো ষ্টুডেণ্ট যিসকলে ফৰেনত পঢ়িব বিচাৰে বা ফৰেনত জব কৰিব বিচাৰা তোমালোকে, তেনেহ'লে তোমালোকে মাৰ্কছৰ ওপৰত গুৰুত্ব দিব লাগিব, ইণ্টাৰ্ণশ্বিপৰ ওপৰত গুৰুত্ব দিব লাগিব, আৰু লগতে নিজৰ ৰিলায়েবিলিটি ট্ৰাষ্টৰ যিটো জৰুৰী আছে এইবিলাক ডিচিপ্লিন প্ৰিন্সিপালছ। চ' সেইকাৰণে job.com বা ইণ্ডিড বা তোমালোকে লিংকডিনত চাবা, তোমালোকে নিশ্চয় পাই যাবা। আৰু বেষ্ট উইচেছ থাকিল, আৰু সকলোৰ ওচৰত দোৱা বিচাৰিছোঁ, দোৱা কৰিব যাতে ভালকৈ থাকিব পাৰোঁ, ভালকৈ পঢ়িব পাৰোঁ, কামো কৰিব পাৰোঁ। আৰু সকলোকে মোৰ ফালৰ পৰা যদি কিবা সহায় সহযোগিতা লাগে, ষ্টুডেণ্টে যিসকলে ফৰেনত পঢ়িব আহিব বিচাৰে, মই নিশ্চয় তেওঁলোকক সহায় সহযোগিতা কৰিম মোৰ ফালৰ পৰা। আৰু নিশ্চয় ইনশাল্লাহ যোগাযোগ কৰিব, ভাল এটা প্ৰফাইল CV বনাব লাগিব, আপোনালোকে বনাব। আৰু লগতে সকলোকে অসমবাসীক মই মোৰ ফালৰ পৰা মই ধন্যবাদ দিছোঁ, দোৱা কৰিব। ভাল লাগিছে, কাৰণ অসমৰ পৰা আহি ইংলেণ্ডৰ নিচিনা জেগাত এটা পাৰ্মানেণ্টলি শ্বিফ্ট হোৱাটো বহুত এটা, আৰু স্পনচাৰশ্বিপ জব পোৱাটো বহুত ডাঙৰ কথা, আৰু চেলাৰিও বহুত হাই পৰা 37 লাখ এনুৱেলি। চ' এইটো বহুত এটা ভাল, আৰু দোৱা কৰিব। একমডেশ্যন আছে, চ' লণ্ডন কোনোবাই আহিলে লগ পাম নিশ্চয়। আৰু যিহেতু ইয়াৰ হলিডে থাকিব, দুদিন ছেটাৰডে চানডে থাকিব হলিডে, আৰু পিছত থাকিব আপোনাৰ এলাউন্সেছ আছে, এনুৱেল হলিডেজ আছে, ছামাৰ হলিডে, উইণ্টাৰ হলিডে, গভৰ্ণমেণ্ট হলিডেজটো আছেই। আৰু লগতে মোৰ চাব লাগিব, যিহেতু মোৰ চিনিয়ৰ বহুত বেৰিষ্টাৰ্ছ আছে, চলিচিটৰ আছে, এজাইলেম ল, ইমিগ্ৰেশ্যন ল, টেনেন্সি ল, ইউৰোপিয়ান হিউমেন ৰাইটছ ল, ব্ৰিটিছ এমপ্লয়মেণ্ট ল, লেবাৰ লছ, বহুত চাব লাগিব এইবিলাক ল, ট্ৰিবিউনেল, কোৰ্ট অফ ল বা কাউণ্ট্ৰি কোৰ্টছ, ড্ৰাফটিং প্লিডিংটো আছেই। চ' দোৱা কৰিব, চ' ভালকৈ যাতে নিজৰ কাম কৰিব পাৰি, আৰু প্ৰফেশ্যনটো ভাল সকলোকে এনকাৰেজ কৰিম। যিসকলে ল কৰিব বিচাৰা ভালকৈ কৰিবা, আৰু ফৰেনত যদি আমেৰিকাত বা এটৰ্নি হ'বা, বা কেনাডা বা অষ্ট্ৰেলিয়া বা নিউজিলেণ্ড বা UK বা ইউৰোপত যিকোনো কাউণ্ট্ৰিত পঢ়িব আহিব বিচাৰা, তোমালোকে মাৰ্কৰ ওপৰত গুৰুত্ব দিব লাগিব, আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, কিবা এটা কৰিবা। ভালে থাকক, সুস্থ থাকক, সবল থাকক, বেষ্ট উইচেছ থাকিল, আৰু আলহামদুলিল্লাহ দোৱা কৰিবা। আসসালামু আলাইকুম।